নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ বেংকৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে বিজ্ঞাপনটো দেখা পাই নিশ্চয় গম পাইছেই যে নাবাৰ্ডৰ ফালৰ পৰা এটা বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটো নাবাৰ্ডৰ অফিচিয়েল যিটো ৱেবছাইট হয়, এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আপোনালোকে বিজ্ঞাপনটো সবিশেষ চাবৰ কাৰণে নাবাৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে তাৰ পৰা বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, নাবাৰ্ড বেংকৰ এটেণ্ডেণ্ট পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে কিমানটা পদ আছে আৰু পদসমূহ ক'ত ক'ত আছে সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, অফিচ এটেণ্ডেণ্ট যিটো পদ, এইটো হৈছে গ্ৰুপ চিৰ পদ হয়। এই পদটোৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন আপোনালোকৰ 2 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 21 অক্টোবৰ তাৰিখলৈকে অনলাইন আবেদন চলি থাকিব। গতিকে বন্ধু বান্ধৱীসকলে 2 অক্টোবৰৰ পৰা 21 অক্টোবৰৰ ভিতৰত অনলাইন আবেদনটো কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকক কি বস্তু প্ৰয়োজন হ'ব মই এই সবিশেষ আপোনালোকক জনাই দিম। আপোনালোকে যিহেতু অনলাইন আবেদনৰ কথাটো গম পালে, কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ ভিতৰত হ'ব মই ক'লোৱেই আপোনালোকক, 2 অক্টোবৰৰ পৰা 21 অক্টোবৰৰ ভিতৰত। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এটা অনলাইন এক্সামিনেশ্যন হ'ব। অনলাইন এক্সামিনেশ্যনটো 21 নৱেম্বৰ 2024 তাৰিখে অনুষ্ঠিত হ'ব। এইটো কথাও বিজ্ঞাপনত আপোনালোকৰ উল্লেখ কৰা আছে। এতিয়া আমি আহোঁ পদসমূহ ক'ত ক'ত আছে আৰু কোন কেটেগৰীত কিমানটা পদ আছে এই পদসমূহৰ বিষয়ে। মই আপোনালোকক থাম্বনেইলত দিছোঁৱেই যে এই বিজ্ঞাপনটোত টোটেল পদ আছে 108টা। এইটো আপোনালোকে দেখা পাইছে, টোটেল 108টা পদৰ কাৰণে বিজ্ঞাপন হয়। এতিয়া আমি আহোঁ কোন ৰাজ্যত কিমান পদ আছে এই পদসমূহৰ বিষয়ে। আপোনালোকে প্ৰথমে এনেকৈ চিৰিয়েলি চাই যাব পাৰিব। প্ৰথম আছে অন্ধ্ৰপ্ৰদেশ, 2 নম্বৰত অৰুণাচল প্ৰদেশ, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, JNK, ঝাৰখণ্ড, এনেধৰণে গোটেই ষ্টেটবিলাকৰ নাম আছে। কিন্তু মই আপোনালোকক ক'বলৈ পাই দুখিত হৈছোঁ যে আমাৰ ইয়াত অসমৰ কাৰণে কোনো ধৰণৰ পদ ইয়াতে নাই যদিও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আছে। গতিকে আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যদি চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, ইয়াতে আমাৰ অসমৰ নিচেই ওচৰতে আপোনালোকৰ অৰুণাচল প্ৰদেশতো আছে, আপোনালোকে মেঘালয় আছে, মেঘালয়তো আপোনালোকে কৰিব পাৰে। তেনেধৰণে ওচৰে পাজৰে থকা ৰাজ্যকেইখনতো আছে, আপোনালোকে তাতো এপ্লাই কৰিব পাৰিব। ইয়াতে পদসমূহ আপোনালোকে দেখিছে চবতে আপোনালোকৰ কেটেগৰী ৱাইজত ভাগ কৰা আছে। আনৰিজাৰ্ভত আছে, SCত আছে, ST, OBC, EWSত সকলোতে ভাগ কৰি দিয়া আছে। আপোনালোকে বিজ্ঞাপনটো ভাল ধৰণে চালে সকলোখিনি জানিব পাৰিব। ইয়াতে কোন ৰাজ্যত আছে সকলো ৰাজ্যৰ ইয়াতে দিয়া আছে। আমাৰ অসমৰ একে নিচেই ওচৰত থকা ৰাজ্যকেইখনৰ ভিতৰত আপোনালোকে যদি কৰিব বিচাৰে অৰুণাচল প্ৰদেশ, আপোনালোকে এইটো দেখিছে। আৰু যদি চাব বিচাৰে আপোনালোকে চাওক মেঘালয়, মিজোৰাম দেখা পাইছে, মেঘালয় আৰু মিজোৰামতো আছে। আৰু আপোনালোকে ইয়াতে ত্ৰিপুৰা আছে, আপোনালোকে চাব পাৰে ত্ৰিপুৰাতো এই পদ আছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই উত্তৰাখণ্ডতো আপোনালোকৰ পদ আছে, উত্তৰাখণ্ড আছে, ৱেষ্ট বেংগলতো এই পদসমূহ আছে। গতিকে আপোনালোকে এপ্লাই কৰি আবেদন কৰিব পাৰিব। এতিয়া আমি এই পদসমূহৰ কাৰণে আমাৰ কিমান কোৱালিফিকেশ্যন লাগিব এইখিনি কথাও আমি জানি লওঁ আহক। ইয়াতে কেটেগৰী ৱাইজত কিছুমান ডিটেইলছ দিয়া আছে, আপোনালোকে এইখিনি কথাও ভাল ধৰণে বিজ্ঞাপনটোত চাই ল'ব পাৰিব। মই সবিশেষ কৈ দিয়া নাই, বিজ্ঞাপনটো এইখিনি ক'বলৈ যাওঁতে মোৰ ভিডিঅ'টো বহুত দীঘল হ'ব। গতিকে মই ভিডিঅ'টো শ্বৰ্ট কৰিবৰ কাৰণে কিছু বস্তু আপোনালোকক নোকোৱাকৈ এৰি গৈছোঁ। বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে আপোনালোকক শিক্ষাগত অৰ্হতা কিমান লাগিব
এইখিনি কথা মই আপোনালোকক জনাই দিম। মই প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ ইয়াতে আমাৰ কোৱালিফিকেশ্যনটো কিমান প্ৰয়োজন হ'ব মই এইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে চাব বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কোৱালিফিকেশ্যনটো ইয়াতে চাওক। আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকক কি প্ৰয়োজন হ'ব 1 অক্টোবৰ 2024 ভিতৰত আপোনালোকৰ হ'ব লাগিব। নাম্বাৰ 1তে দিয়া হৈছে যে ক্লাছ 10 ষ্টেণ্ডাৰ্ড পাছ কৰিব লাগিব। অৰ্থাৎ আপোনালোকে মেট্ৰিক বা HSLC পাছ কৰা হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো হৈছে মেইন এছেঞ্চিয়েল আপোনালোকৰ কোৱালিফিকেশ্যনটো। এই কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ গ্ৰেজুৱেটো আছে তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব, বা আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰী আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো হৈছে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটোৰ কথা। বন্ধু-বান্ধৱীসকল, ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ কথাটো ইয়াতে উল্লেখ আছে। আপোনালোকে এইটো চাওক। এজ আপোনালোকৰ 1/10/2024 1 অক্টোবৰ 2024 লৈকে আপোনালোকক কিমান হ'ব লাগিব এইটো কথা উল্লেখ আছে। 18 to 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আপোনাৰ 1/10/2024 লৈকে। অৰ্থাৎ আপোনালোকৰ বয়সটো জন্ম 2 অক্টোবৰ 1994 পৰা 1 অক্টোবৰ 2006 ভিতৰত হ'ব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কেটেগৰী ৱাইজত এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। এজৰ ৰিলেক্সেশ্যন কি পাব এইখিনি চাওক। ৰিলেক্সেশ্যন ইন দ্য আপাৰ এজ লিমিট। আপোনালোকৰ যদি ST বা SC কেণ্ডিডেট হয়, অৰ্থাৎ শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবৰ কেণ্ডিডেট হয়, তেওঁলোকে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। অৰ্থাৎ তেওঁলোকে 35 ইয়াৰ্ছলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল আদাৰ বেকৱাৰ্ড ক্লাছেছ অৰ্থাৎ OBC কেণ্ডিডেট আছে তেওঁলোকে 3 ইয়াৰ্ছৰ পাব। অৰ্থাৎ তেওঁলোকে 33 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। যিসকল PWBD কেণ্ডিডেট অৰ্থাৎ পাৰ্চন উইথ বেঞ্চ অফ ডিছেবিলিটি কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব জেনেৰেল কেণ্ডিডেটসকলে, আৰু OBC সকলে 13 বছৰ পাব, আৰু SC বা ST কেণ্ডিডেটসকলে 15 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন ইয়াতে পাব। আৰু যিসকল এক্স ছাৰ্ভিচমেন কেণ্ডিডেট আছে তেওঁলোকে 50 এজৰলৈকে এপ্লাই কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ আছে। আপোনালোকে নিশ্চয় সকলোখিনি কথা গম পালেই। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটোৰ বিষয়ে মই কিছু জনাই দিব বিচাৰিছোঁ। ইয়াতে সিলেকশ্যন প্ৰচিডিউৰ যিটো আপোনালোকৰ অনলাইন টেষ্ট হ'ব। অনলাইন টেষ্টত আপোনালোকৰ টোটেল 120 কুৱেশ্যন থাকিব আৰু 120 মাৰ্ক থাকিব। এই 120 কুৱেশ্যন 120 মাৰ্ক আপোনালোকক কৰিব লাগিব 90 মিনিটছত। 90 মিনিটছত আপোনালোকে এইটো কৰিব লাগিব। অৰ্থাৎ 1.5 ঘণ্টাৰ সময়ৰ ভিতৰত আপোনালোকক কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ হ'ব, কি চিলেবাছ হ'ব মই এইকেইটা জনাই দিব বিচাৰিছোঁ। প্ৰথম থাকিব নাম্বাৰ 1 টেষ্ট অফ ৰিজনিং। আপোনালোকৰ ৰিজনিঙৰ ওপৰত হ'ব। ৰিজনিঙৰ 10টা কুৱেশ্যন 30টা কুৱেশ্যন থাকিব আৰু 30 নম্বৰ থাকিব। ইংলিছ লেংগুৱেজৰ থাকিব 30 নম্বৰ 30টা কুৱেশ্যন থাকিব। আৰু জেনেৰেল এৱাৰনেছৰ থাকিব আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্কছ। আৰু নিউমাৰিকেল এবিলিটি থাকিব আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্কছ। টোটেল আপোনালোকৰ 120 মাৰ্কছৰ এইটো অনলাইন টেষ্ট আপোনালোকৰ হ'ব। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰোঁতে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো নন ৰিফাণ্ডেবল হয়। এইটো কোনো ধৰণৰ ৰিফাণ্ডেবল কৰিব নালাগে। আপোনালোকে এই পে'মেণ্টটো অনলাইন পে থ্ৰু কৰিব লাগিব। এইটো আপোনালোকে 2 অক্টোবৰৰ পৰা 21 অক্টোবৰৰ ভিতৰতে কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে কিমান পে'মেণ্ট কৰিব লাগিব এইটো কথা চাওক। SC ST PWD আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেটসকলে ইয়াতে পে'মেণ্ট কৰিব লাগিব তেওঁলোকে 50 ৰুপিজ। আৰু যিসকল আদাৰ কেণ্ডিডেট আছে তেওঁলোকে পে'মেণ্ট কৰিব লাগিব 500 ৰুপিজ। এইটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। ইয়াতে বন্ধু-বান্ধৱীসকল আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰখিনিৰ কথাও দিয়া আছে। আপোনালোকে কোন চেণ্টাৰত এক্সামটো দিব সেইটো আবেদন কৰোঁতে আপোনালোকে দিব লাগিব। গতিকে আপোনালোকে যদি অসমৰ ওচৰৰ যদি আপোনালোকে দিব বিচাৰে তেনেহ'লে ইয়াতে আছে। যি আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰ দিব বিচাৰে অসমৰ ওচৰৰ কেণ্ডিডেটসকলে, তেওঁলোকে আমাৰ যিসকল অসমৰ কেণ্ডিডেট তেওঁলোকে দিবলৈ হ'লে অসমৰ ওচৰত আপোনালোকৰ থকা আছে। আপোনালোকে অৰুণাচলত চাব। অৰুণাচলৰ নাহৰলগুণত পাব আপোনালোকে। অৰুণাচলৰ আছে নাহৰলগুণ, আৰু এইফালে আপোনালোকৰ মেঘালয়ত পাব। মেঘালয় অৰ্থাৎ শ্বিলঙত আপোনালোকে পাব। মিজোৰামত আপোনালোকে আইজলত পাই যাব, আৰু ত্ৰিপুৰাত আছে আপোনাৰ আগৰতলাত আছে। তেনেধৰণে আপোনালোকে পাব। ৱেষ্ট বেংগলৰ ক'ত আছে মই আপোনালোকক দেখাই দিছোঁ। ৱেষ্ট বেংগলৰ আপোনালোকৰ বহুত জেগাত আছে। কলকাতা আছে,
গ্ৰেটাৰ কলকাতা আছে আপোনালোকে ইয়াতে যিটো ওচৰ হয় তাতে আপোনালোকে দিব পাৰে শিলিগুড়িটো আছে গতিকে আপোনালোকে দি ল'ব পাৰিব যিটো ওচৰত হয় আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰটো চিলেক্ট কৰি ল'ব পাৰিব আৰু বাকীখিনি ভিডিঅ'টোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টোৰ শেষত যদি মোলৈ কমেণ্ট কৰে তেতিয়াহ'লে মই বিজ্ঞাপনটো আপোনালৈ দিম আৰু অনলাইন আবেদন কেনেধৰণে কৰিব লাগে এইখিনি কথাও আপোনালোকে গম পাই যাব সবিশেষ মই আপোনালোকক জনাই দিম আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব আৰু যদি আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটৰ পৰা ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ নাবাৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাতে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব থেংক ইউ